ৰাজুৱে তাৰ চকু দুটা মুদি দিলে। ঝক ঝক ঝক। ভয়ংকৰ ৰূপত প্ৰতিধ্বনি হ'ল তাৰ কাণত ট্ৰেইনৰ শব্দ। সি চকু দুটা মেলিব সাহস কৰা নাই, কাৰণ চকু মেলিলে সি মুখামুখি হ'ব লাগিব এক নিৰ্মল বাস্তৱৰ লগত। কি ভয়ংকৰ মুহূৰ্ত! কেনেকে চাব সি তাৰ প্ৰেয়সী অভাগিনী ৰিয়াৰ ক্ষত বিক্ষত অংগবোৰ? ক'ত বা ছিটিকি পৰিছে তাইৰ অংগবোৰ? সি যেন এতিয়াই কান্দি কান্দি চিঞৰি দিব, হেই অচিনাকি বান্ধৱী, মোক এৰি তুমি ক'ত গুচি গ'লা? মোকো তোমাৰ লগতে লৈ যোৱা না। এনেকে কিয় মোৰ অগ্নি পৰীক্ষা ল'লা? লাহে লাহে ট্ৰেইনৰ শব্দ নোহোৱা হ'ল। কি নাম দিব সি এই ট্ৰেইনখনৰ? যিখন ট্ৰেইনে তাৰ মৰমৰ প্ৰেয়সীৰ ধুনীয়া দেহাটি খণ্ড খণ্ড কৰি পেলালে। কি নাম দিব? অভিশপ্ত ট্ৰেইনখন নেকি? সি নিষ্ঠুৰ বাস্তৱৰ মুখামুখি হ'বলৈ সাজু হ'ল। লাহে লাহে সি তাৰ চকু দুটা মেলি দিলে আৰু তাৰ প্ৰেয়সীয়ে আত্মহত্যা কৰিব যোৱা ঠাইখিনিলৈ ভয় ভয়কৈ চালে। হাৰে ৰিয়া! সি আচৰিত, ৰিয়া জীয়াই আছে? তাৰ মানে? সি কান্দিব নে হাঁহিব? তাইও তাৰ ফালে ঘূৰি চালে। তাইও এটা মিঠা হাঁহিৰে তাক বুজাই দিলে, মই জীয়াই আছোঁ, অচিনাকি বান্ধৱী। সি আনন্দতে দৌৰিছে। এজাক বতাহত গছবোৰ নাচিছে। সুখৰ পোহৰ এজাকে তাক হাত বাউলি মাতিছে। তুমি মোৰ বুকুৰে কুটুম, তুমি হবা জোন, তোমাৰ বুকুতে ৰচিম সাগৰ, সাঁতুৰিম মই। সি তাইৰ সন্মুখতে থিয় হ'ল। তাই দুহাতেৰে অংগী ভংগীৰে বুজাই দিলে, হে অচিনাকি বন্ধু, মই মৃত্যুক বিদায় দিলোঁ। মই তোমাৰ আৰু দেউতাৰ কাৰণে জীয়াই থাকিম। তোমালোকৰ কাৰণে আকৌ সপোন দেখিম। তাইৰ মুখত লাগি আছিল মিঠা হাঁহিটি। তাৰ মন গ'ল যেন এতিয়াই তাইক এবাৰ বুকুৰ মাজত টানি আনি হেঁপাহৰ চুম্বন যাচিব। সি আপোন পহৰা হৈ তাইৰ হাতখনকে খামুচি ধৰিলে। তেনেতে তাই পাগল কৰা হাঁহিটিৰে তাক চকুৰ ইংগিতেৰে বুজাই দিলে যে পিছলৈ চোৱা। সি পিছলৈ ঘূৰি চাই দেখিলে তাইৰ দেউতাক হাঁহি হাঁহি ৰৈ আছে। তাৰ অকণমান লাজো লাগিল, কিন্তু তাৰ মনটো ভাল লাগিল। জীয়েকৰ সিদ্ধান্তত মানুহজনে পৰম সুখ লভিলে। দেউতাকে তাইৰ হাতখন খামুচি ধৰিলে আৰু তাইক লৈ ঘৰলৈ যাত্ৰা কৰিলে। সি মাত্ৰ তাইৰ ফালে চাই থাকিল। তেনেতে তাই এবাৰ তাৰ ফালে ঘূৰি চালে আৰু চঞ্চলা চাৱনিৰে তালৈ চকুটি এৰিল। তাৰ গাত যেন এক শিহৰণ জাগি উঠিল, অজনা শিহৰণ। সি একো ক'ব নোৱাৰা হৈ কৈ পেলালে, আজৈ কলিজা, তুমি মোক পাগল কৰিলা। কিছু সময় পাছত সি নেদেখা হ'ল। তাৰ মনটো আনন্দত আত্মহাৰা হ'ল। সি যেন এতিয়াই চিঞৰি চিঞৰি পৃথিৱীক জনাই দিব, আই লভ ইউ অচিনাকি বান্ধৱী। সিও উভতনি যাত্ৰা কৰিলে। কিছু সময় পাছত ৰিয়া আৰু দেউতাক ঘৰ পালে। তাই পদূলিমুখতে মাহীমাকক দেখি আকৌ এবাৰ ভয়তে কঁপি উঠিল। এইবাৰ বা আকৌ কি ৰূপ লয়? তাই ভিতৰ সোমাবলৈ ভয় কৰিলে। আই! দেউতাকৰ চকুৰ ফালে চাই তাই বুজাই দিছিল, মোৰ ভয় লাগে দেউতা। কিন্তু এইবাৰ মাহীমাকৰ আচৰিত পৰিৱৰ্তন। তাই কাষত আহি চুলিখিনিত আল ফুলাই ক'লে, চা মাজনী, মা হ'লে গালিও দিব আকৌ মৰমো কৰিব। তই সেইখিনি কথাতে ইমান খং কৰিব লাগেনে? আহ ভিতৰলৈ আহ। তাই মাত্ৰ আচৰিত হৈ মাকৰ ফালে চাই থাকিলে। তুমি সেইজনী মা নে? যিজনী মাই মোক দিনে নিশাই অত্যাচাৰ কৰি
আহিছে, যিজনী মাই মোৰ চিতাত প্ৰথমে অগ্নিসংযোগ কৰিম বুলি কৈছে। আচৰিত, মানুহ ইমান সহজতে বিনা স্বাৰ্থত পৰিৱৰ্তন হ'ব পাৰেনে? নাই, এয়াও যেন কিবা ৰহস্য। তথাপিও তাই ভয় ভয় মনোভাৱেৰে ভিতৰত প্ৰৱেশ কৰিলে। ৰাতি তাই বিচনাত পৰিছে, কিন্তু চকুত টোপনি নাই। প্ৰতিটো মুহূৰ্তত অচিনাকি বন্ধুৰ ছবিখনে তাইক আমনি কৰিছে। বৰ সহজ সৰল ল'ৰা এজন। এতিয়া তাইক সি পাগলৰ দৰে ভাল পায়। হয়তো সি নোহোৱা হ'লে আজি তাইৰ মৃত্যু অনিবাৰ্য আছিলে। এই পৃথিৱীখনৰ বুকুত তাইক ভালপোৱা এজনৰ জন্ম হ'ল। তাইক মৰম কৰা এজন ব্যক্তি এতিয়া তাইৰ কাষত। পাছফালৰ পৰা সি তাইক সাৱটি ধৰিছে। তাই যেন লাজত মৰি যাব এতিয়া। সি তাইক লাজুকী কোমল গালখনত তাৰ গালখন লগাই কৈছে, এই সুন্দৰ নিৰ্জনতাৰ বুকুত তুমি আৰু মই কেনে লাগিছে তোমাৰ অচিনাকি বান্ধৱী? তাই যেন তাক বুজাই দিছে, এয়া এক বুজাব নোৱাৰা অনুভৱ অচিনাকি বন্ধু। সি মৰমত তাইক এটা কপালতে চুমা আঁকিব বিচাৰিলে, কিন্তু তাই মুখখন ঘূৰাই দিলে। বেছি কৰিছে তাই। তাইক ইমান ভাল পাওঁ, কিন্তু সি তাইক মুক্তি কৰি দি তাইৰ ওচৰৰ পৰা দূৰৈলৈ গুচি গ'ল। তাৰ মুখখন ডাৱৰীয়া আকাশৰ দৰে অন্ধকাৰ হ'ল। তাই তাৰ কাষত দৌৰি আহিছে, জোৰকৈ তাক ঘূৰাই দিবলৈ চেষ্টা কৰিছে, কিন্তু তাই তাৰ অভিমান নিছিগিল। সি তাইক জোৰকৈ আঁতৰাই আৰু অকণমান দূৰলৈ গুচি গ'ল। এইবাৰ তাৰ কাষত দৌৰি আহিছে আৰু জোৰকৈ তাক পাছফালৰ পৰা আলিংগন কৰিছে। সি তাইক আঁতৰাই দিব খুজিও নোৱাৰিলে। হয়তো এয়া তাইৰ প্ৰকৃত মৰমৰ জোৰ। সি অনুভৱ কৰিছিল তাইৰ কোমল হাতৰ পৰশ তাৰ পাহোৱাল বুকুত পৰিছিল। কি যে এক মধুৰ অনুভৱ। সি তাইৰ বান্ধোনৰ পৰা মুক্ত হৈ তাইৰ ফালে ঘূৰি চোৱাৰ লগে লগে তাই তাৰ কপালত এটা চুমা আঁকি দিছিল। সি লক্ষ্য কৰিছিল, তাই যেন চিঞৰিব চেষ্টা কৰিছে, ৰিয়া পাৰিবা, শক্তি প্ৰয়োগ কৰা। সি ভগৱানক প্ৰাৰ্থনা কৰিলে তাইৰ কণ্ঠ ওলাই অহাৰ বাবে। তাই চেষ্টা কৰি আছে। ৰিয়া পাৰিবা, আকৌ জোৰ দিয়া। আই লভ ইউ অচিনাকি বন্ধু। বিয়পি গ'ল এটা মিঠা কণ্ঠ চৌদিশে। কি, ৰিয়া তুমি কথা কৈছা? তুমি পাৰিছা? মই ৰাজু। অঁ ৰিয়া, মই তোমাক বহুত ভাল পাওঁ। সি তাইক আকৌ জোৰকৈ বুকুৰ মাজত হেঁচা মাৰি ধৰিলে। সিহঁতৰ চকুৰে মাত্ৰ আনন্দৰ চকুপানী নিগৰিছে। ৰিয়া, আকৌ এবাৰ মোক ৰাজু বুলি মাতা না। ৰাজু, তোমাক মই বহুত ভাল পাওঁ, বহুত। আই লভ ইউ ৰাজু। ৰাজুৱে আনন্দত জঁপিয়াইছে। তাইক সি দাঙি লৈ ঘূৰাই দিছে। তাইৰ হাঁহিৰ খিলখিলনিৰ প্ৰতিধ্বনি হৈছে, য়াহু, মোৰ অচিনাকি বান্ধৱীয়ে কথা কৈছে।